হেল্ল' এভৰিৱান। আজি বনাব ওলাইছোঁ আমৰ জেম। তো চবৰে ঘৰত এতিয়া যিহেতুকে গৰমৰ ছিজন, তো চবৰে ঘৰত আম থাকেই। তো সেইকাৰণে ভাবিছোঁ আমৰ এটা জেম বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো চাব কেনেকৈ আমৰ এই জেমৰ ৰেচিপিটো বনায়। তো মই দুটা আম লৈছোঁ, ভাবিছোঁ প্ৰথমতে অলপেই বনাই লওঁ। সেইদিনাও বনাইছিলোঁ, মোৰ ল'ৰাজনে খুবেই ভাল পালে। সেইদিনা ৰেচিপি দিয়া নহ'ল, তো আজি ভাবিছোঁ এই আমৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে দেখিছেই মই দুটা এই আম লৈ লৈছোঁ আৰু এই আম দুটা ধুনীয়াকৈ কাটি লৈছোঁ। ইমান ধুনীয়া ন, এতিয়াৰ কালাৰ, আমৰ কালাৰবিলাক একদম পূৰা ডেছ নিদিয়া। চবেইতো আম ভালেই পায়, এতিয়া আমৰ ছিজন। আমাৰ এইফালে আজি খুবেই বৰষুণ, তো ভাবিছিলোঁ আকৌ এটা ৰেচিপি দিম বুলি। তো কি হয়, যেতিয়া আমি বেছিদিন ধৰা ষ্ট'ৰ কৰিব লগা হয় এই আমৰ জেমটো, তো কি হয় সোনকালে মানে বেয়া নহয় যদি আপোনালোকে এইটো ট্ৰাই কৰে। কাছৰ এটা এনেকুৱা কাছৰ যদি বাউল হয় ভাল বেছি, তো এই কাছৰ বাউলটো মানে অকণমান গৰম কৰি যদি আমি লওঁ নহয়, তো বহু দিনলৈকে আমৰ জেমখিনি মানে ভালে থাকে। তো মই এইটো ভাবিছোঁ এইটো প্ৰচেছ কৰিম। যদি কি হয় সাধাৰণতে কেতিয়াবা গ্লাছৰ এইটো মানে ঢাকনিবিলাক প্লাষ্টিক আহে, যদি এনেকুৱা প্লাষ্টিক হয় নহয়, আপোনালোকে এইখন বইল কৰিব নালাগে। তো এইটোৱে অকণমান সামান্যভাৱে বইল কৰি ল'লে হ'ল, এইটো গৰম কৰি ল'লে হ'ল। তো এইটো গৰম হৈ থাকক, তাৰপিছত আমি এইখিনি মিক্সিত দি এইখিনি এতিয়া মিক্সিত দি দিম। তো এইখিনি আমি মিক্সিত দিম ভাবিছোঁ, এইটো মিক্সাৰ গ্ৰাইণ্ডাৰত দি এইটো হেৰি কৰি লওঁ। বেছি কি এনেকৈ মিক্সিত আপোনালোকে মিক্সি গ্ৰাইণ্ডাৰত এনেকৈ কৰি ল'ব। তাৰপিছত আপোনালোকে মইতো দুটা দিছোঁ, আপোনালোকে লাগিলে বেছিও কৰি ল'ব পাৰে। যদি আপোনালোকৰ ঘৰত ধৰক মানুহ বেছি, তেতিয়া এইটো বঢ়াই ল'ব পাৰে। আমটো দুটা চাৰিটাও দিব পাৰে আপোনালোকে। তো এটা আপোনালোকে এইটো নন ষ্টিক নহ'লেও কথা নাই, এনেও সাধাৰণ কেৰাহী বা এখন টাৱাতো আপুনি বনাব পাৰে, ভাল যদি সেইখনত ধৰক হেৰি হয়। কিন্তু ইয়াত আপুনি আমি তলত নালাগিবৰ কাৰণে মানে একদম সাধাৰণভাৱে যাতে আমাৰ এই হেৰিটো তলত আমাৰ লাগি নাযায়। এনেকৈ অকণমান আপুনি মুচি দিব যাতে তেলটো লাগি নাথাকে। তাৰপিছত আপুনি কেৰাহীটো গৰম হোৱাৰ পিছত, এই কেৰাহীটো গৰম হৈছে, এতিয়া আমি ইয়াতে আমখিনি দি দিম। নালাগিবৰ কাৰণে আমি ধৰক তেল অলপ দিছিলোঁ, তেলখিনি দিয়াই নিদিয়া একেই হ'ল, কাৰণ আমি তেলখিনিতো মুচিয়ে দিলোঁ গোটেইখিনি। তো আমি এতিয়া মইতো দুটা আমৰ বনালোঁ, আপোনালোকক বেছি লাগিলে বেছিকৈও বনাব পাৰে। মই বিচাৰোঁ যে প্ৰথমতে, কাৰণ চবৰে নতুন যদি ৰেচিপি হয় অলপ বনোৱাই ভাল, কাৰণ ৰেচিপিটো নহ'লে কি হ'ব, বেয়া হ'লে আপোনালোকৰ বস্তুখিনিও এনেই যাব আৰু বেছি মনটোও বেয়া লাগি থাকিব। সেইকাৰণে আপোনালোকে যাৰ নতুন হয়, যিজনে নতুন কৰিব, তো কি হয় এটা বা দুটাৰে কৰিব, কাৰণ কৰি চাব যদি ভাল হয়, খাই সোৱাদ পায়। বাচ্ছাই নাখাবও পাৰে কিছুমানে বাচ্ছাই, তো তেতিয়া কি কৰিব আপোনালোকে, যদি খাই ভাল পায় তেতিয়াহ'লে বঢ়াই ল'ব কোৱান্টিটিটো। এতিয়া ধৰা এইখিনি ভালকৈ আপোনালোকে বহুত টাইম, ধৰক 10 মিনিটছমান লৰাব লাগিব আৰু এইটো যাতে কেঁচাৰ হেৰিটো আপোনালোকৰ গুচি যায়। এতিয়া কি হ'ল, বাউলটো যিহেতুকে গৰম হ'ল, তো মই বাউলটো নমাই দিছোঁ। কি হয় ইয়াতে এইটো জেমৰ কাৰণে মই 100 গ্ৰামমান, ইয়াতে দুটা আমত 100 গ্ৰামমান চেনি দিছোঁ। তো চেনি দি যেতিয়ালৈকে এইটো হেৰি নহয়, তাত মানে গমেই পাব আপোনালোকে নমাবৰ হৈছে। আৰু এনেকুৱা নকৰিব যাতে এইটো পিছত গৈ টানি টানি খাব লগা হয়। তো আপোনালোকে লৰাই থাকিব, আপোনালোকে গমেই পাব, কাৰণ আমি সদায় কিটচেনত সোমাই থাকোঁ ন, তো আমি গমেই পাম যে এইটো জেলি হ'ব নে হেৰি হ'ব। তো সেইকাৰণে এই চেনি দিয়াৰ পিছত আপোনালোকে লৰাই থাকিব যেতিয়ালৈকে আপোনালোকৰ হিচাপত গম নাপায়। তাৰপিছত আপোনালোকে নেমু দিব লাগিব। মই দেখাই আছোঁ কিমান দিব লাগে। ধৰক 1 চামুচৰ আধা চামুচমান আপোনালোকে নেমুৰ ৰস দিলে হ'ল ইয়াতে, তেতিয়া সোৱাদটোৰ অলপ হেৰিটো বেলেগ হৈ যায়। মই সৰু চামুচ কাৰণে মই 1 চামুচ নেমুৰ ৰস দিছোঁ।
আৰু ইয়াত এটা কথা ক'ব লগা আছে যে আজিকালি যিটোকে বজাৰৰ এই যিবিলাক আমি জেমবিলাক বা জেলি জেমবিলাক কিনি খাওঁ ন, সেইটোত বহুত ধৰণৰ কেমিকেল বা মেডিচিন ইউজ কৰাই থাকে। তো আমি কি কৰিব লাগে, যদি এনেকৈ সিহঁতক ঘৰত কিছুমান, আমিতো চব বাৰু বনাই খুৱাব নোৱাৰোঁ, তো কিছুমান যিখিনি আমি ৰেচিপি ধৰা আজিকালিতো সহজভাৱে ইউটিউবত পোৱাই যায়, সেইটো চাই যদি আমি বনোৱাৰ এটা চেষ্টা কৰি সিহঁতে যদি খায়, তো এনেকৈ কিছুমান আমি বনাই কিনে সিহঁতক হয়তো আমি বেমাৰৰ পৰা মুক্ত কৰিব পাৰিম। কাৰণ সিহঁতে জেম বা এইটো বাটাৰ হওক, চীজ হওক, সিহঁতৰ আজিকালি প্ৰায় প্ৰিয়, সিহঁতে বহুত ভাল পায় বাচ্ছাবিলাকে। তো সিহঁতে সেইকাৰণে কিছুমান বস্তু আমি যদি চেষ্টা কৰোঁ ন, আমি হয়তো সিহঁতক বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰিম। ধৰক আপোনালোকে এইটো বনাওঁতে ৰেচিপিটো 10 মিনিটমানৰ দৰকাৰ। লাহে লাহে চিম কৰি, মানে জুইটো কমকৈ দি আপোনালোকে লৰাই থাকিব। লৰাইও মানে ইমানেই আপোনালোকে হেৰি কৰিব নালাগে যাতে এইটো মানে ডাঠ হৈ যায়। মই আজি ভাবিছিলোঁ এটা নতুনকৈ, মানে আজি নহয়, মই কেইবাদিনৰ পৰা ভাবি আছিলোঁ যে আমৰ এটা ৰেচিপি আকৌ দিম, আম পাপৰ। তো কি হ'ল, এইকেইদিন গমেই পাইছে চবেই যে বতৰ ধৰক অলপ সময় যদি ভালে থাকে, আকৌ কোন মুহূৰ্তত বৰষুণ আহি যায়। আৰু আম পাপৰ ৰেচিপিটো এনেকুৱা এটা বস্তু যিটো আমি ৰ'দত নিদিলে, মই যিটো জানো আৰু সেইটো ৰ'দৰ খুবেই দৰকাৰ। তো সেইকাৰণে মানে সেই ৰেচিপিটো মোৰ বনাব মানে পাৰা নাই। যিদিনাখন বনাম, মানে যিদিনা অলপ বতৰটো ভাল হ'ব, তো সেইদিনা মই কি কৰিম, আমৰ ৰেচিপিটো দি দিম। এইখিনি আমাৰ হৈ গ'ল। এতিয়া এইখিনি ইয়াতে আমি কি কৰিব লাগিব, ইয়াতে ধুনীয়াকৈ ৰাখি ঠাণ্ডা হোৱাৰ পিছত এইখিনি আমি ইয়াতে এতিয়া ৰাখি দিম ধুনীয়াকৈ। তো ৰাখি দি যেতিয়া ঠাণ্ডা হ'ব নহয়, আপোনালোকে গমেই এনেকৈ আপোনালোকে লৰাই চাব পাৰিব যে এইটো বস্তুটো হৈছে নে নাই। তো ধুনীয়া হৈছে, এতিয়া চেনি আৰু হেৰিটো মিলি গৈছে। তো এতিয়া আমি ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ আমি যিটো বাউল মানে গৰম কৰিছিলোঁ ন, সেই বাউলটোত আমি ষ্ট'ৰ কৰি ৰাখি দিম। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো, তো শ্বেয়াৰ, কমেণ্ট, লাইক কৰি দিব। থেংক ইউ। এইটো এতিয়া ঠাণ্ডা পৰিছে, তো আপোনালোকে এই বাউলটো যে মই যিটো বাউল গৰম কৰিছিলোঁ ন, ধুনীয়াকৈ এইটো ভৰাই দেখিছে কিমান ধুনীয়া হৈছে। তো এইটো দেখিছে নহয়, এতিয়া বেছি হেৰিও হোৱা নাই, ঢিলাও হোৱা নাই, বেছি টানো হোৱা নাই। এতিয়া ধুনীয়াকৈ ব্ৰেড বা আপোনালোকে ঘৰত বনোৱা শুকান ৰুটিত লগাই আপোনালোকে ধুনীয়াকৈ বাচ্ছাকো দিব পাৰে, আপোনালোকেও খাব পাৰে।